হয় ঐতিহাসিক খলা দেউৰজাৰ যি উৎপুৰ মেলা আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত উৎপুৰ মেলাৰ পাৰত দেখা গৈছে যি ঐতিহাসিক বিনিময় প্ৰথা অনুষ্ঠিত হৈছে মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰিছে ভিডিঅ' নিশ্চয় দৃশ্য দেখুৱাব অনুৰোধ জনাম পোনে চাওক এই যি পাহাৰৰ পৰা যি মামামীসকল নামি আহিছে ভৈয়ামৰ লোকৰ সৈতে তেওঁলোকে বিনিময় কৰিছে পাহাৰৰ উৎপাদিত কেঁচা সামগ্ৰী ভৈয়ামৰ সামগ্ৰীৰ সৈতে বিনিময় কৰা দেখা গৈছে পাহাৰৰ পৰা উৎপাদিত আদা হালধি কচু জলকীয়া লৈ আহিছে পাহাৰৰ পৰা যিসকল লোক আহিছে আৰু তেওঁলোক ভৈয়ামৰ লোকৰ সৈতে পিঠা জলপান আদিৰ সৈতে শুকান মাছ আদিৰ সৈতে তেওঁলোকে বিনিময় কৰিছে দৃশ্য দেখুৱাইছে বাইদেউ এগৰাকী পিঠা আনিছে তেওঁলোকে বাইদেউ পোনে কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে আপুনি কি আনিছে সান্দহ আনিছিলো পিঠা এইকেইটা প্ৰত্যেক বছৰে আহে নে নাই এবাৰ আহিছো প্ৰথম আহিছে কিহৰ লগত খালাইছে এই হালধিৰ লগত কেনেকুৱা লাগিছে আপুনি যদি প্ৰথমবাৰ আহিছে কেনেকুৱা লাগিছে ভালে লাগিছে হয় আছিল এগৰাকী ভৈয়ামৰ লোক তেওঁ পিঠা আনিছে সান্দহ আনিছে আমাৰ পাহাৰৰ পৰা অহা লোক আছে তেওঁলোকৰ জানি বাইদেউ আপুনি ক'ৰ পৰা আহিছে মৰ্টেনৰ পৰা কি আনিলে হালধি জলকীয়া আদা আনিছো তাৰপিছত কাষ্টিং আইলো কিহৰ লগত খলালে জলপান আৰু পিঠাগুড়িৰ লগত বনাইছো প্ৰত্যেক বছৰে আহে নে আহিছো কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে হয় চাগে দেখুৱাইছে বিজনেছে গাছ টেঙা লৈ আহিছে তেওঁলোকে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি কৈছো যে যি ঐতিহাসিক খলা দেউৰজাৰ যি উৎপুৰ মেলা পূৰ্বৰ পৰা অনুষ্ঠিত হৈ আহিছে আৰু ইয়াতে ঐতিহাসিক যি বিনিময় প্ৰথা অনুষ্ঠিত হয় আৰু আজি বিনিময় প্ৰথা অনুষ্ঠিত হৈছে জোনবিল মেলাৰ আৰ্হিতে ইয়াতে এখন মেলা অনুষ্ঠিত হয় য'ত এনেধৰণে বিনিময় প্ৰথা দেখা গৈছে যি ঐতিহাসিক বিনিময় প্ৰথা মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰিছে যি পাহাৰ ভৈয়ামৰ যি সমন্বয় যি পাহাৰৰ আৰু ভৈয়ামৰ লোকৰ মাজত যি সমন্বয় প্ৰীতি অটুট ৰাখি আদি এইবাৰো অনুষ্ঠিত কৰা হৈছে বিজনেছ সামগ্ৰী দৃশ্য দেখুৱাইছো অজস্ৰ লোক আহিছে পাহাৰৰ পৰা আৰু ভৈয়ামৰ পৰা আমাৰ স্থানীয় দাদা এজন আছে দাদা কি ক'ব কি আনিছে শুকান মাছ লৈ আহিছো সান্দহ জলপান কিহৰ লগত খলালে এইটো হালধি কচু আদা প্ৰত্যেক বছৰে আহে নে প্ৰত্যেক বছৰে কেনেকুৱা লাগিছে ভালে লাগিছে হয় আছিল স্থানীয় লোকৰ মতে আমি দৃশ্য দেখা গৈছে পাহাৰৰ উৎপাদিত কচু হালধি আদি বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ আহিছে ইয়াতে আৰু ভৈয়ামৰ যি উৎপাদিত সামগ্ৰীৰ সৈতে তেওঁলোকে বিনিময় কৰিছে আৰু ইয়াত পৰা যি সামগ্ৰী সংগ্ৰহ কৰিব সামগ্ৰী তেওঁলোকে পাহাৰত লৈ যাব বাইদেউ এগৰাকী আছে বাইদেউ ক'ৰ পৰা আহিছে শিলংগুঞ্জি কি লৈ আহিলে আটা আনিছে কচু আনিছে কলপাত আনিছে আলু আছে আটা আনিছে প্ৰত্যেক বছৰে আহে নে প্ৰত্যেক বছৰে আহে নে আহিছে কি ললে লৈছে চুবি আনিছে শুকান মাছ ওলাইছে আটা ওলাইছে শুকান মাছ লৈছে কেনেকুৱা লাগিছে কি কেনেকুৱা লাগিছে আহি ইয়াতে কিনলৈ নাইছে ন হয় নিশ্চয় এয়া আছে স্থানীয় লোকৰ মতে আমি আৰু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো যি আমি কৈছোৱে আৰু ইয়াৰ পিছত এই যি উৎপুৰ বিল আছে বিলৰ পাৰত ইয়াৰ পিছতে এখন মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব কুকুৰা যুঁজ অনুষ্ঠিত হ'ব ৰাজদৰবাৰ অনুষ্ঠিত হ'ব য'ত যি শিলচাং যি খলা দেউৰজাৰ ইয়াত উপস্থিত থাকিব তাৰ কাৰ্যসূচী সম্পাদন হ'ব তাৰ পূৰ্বে কিন্তু এই যি ঐতিহাসিক বিনিময় প্ৰথা দৃশ্য দেখুৱাইছো ইয়াৰ পাহাৰৰ লোকৰ সৈতে ভৈয়ামৰ লোকে যি সামগ্ৰী বিনিময় কৰি আছে বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে পাহাৰৰ পৰা আছিলে মুঞ্চি কি আনিছে হালধীয়া কিহদি খলালে সান্দহ শুকান মাছ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ববৰ পৰা আহিছো কি লৈ আহিলে এই জলপান আনিছো শুকান মাছ আনিছো 12টা হ'ল কিহেদি খলালে এই হালধিৰ লগত প্ৰত্যেকবাৰে আহে নে হয় কেনেকুৱা লাগিছে ভালে লাগিছে ফুৰ্তি লাগিছে ভালে লাগিছে হয় আছে স্থানীয় লোকৰ মন্তব্য আমি কৈছো যে যি ঐতিহাসিক যি খলা দেউৰজাৰ উৎপুৰ মেলা আজি দ্বিতীয় দিন আৰু এনেদৰে দেখা গৈছে যে মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰিছে বিনিময় সামগ্ৰী অকল সামগ্ৰীৰে বিনিময় কৰা হৈছে আমি সামগ্ৰিক দৃশ্য দেখুৱাইছো আমি দুটাৰ লগতো কথা পাতিম তাৰ পূৰ্বে এই ভিডিঅ' দৃশ্য দেখুৱাই আছে যে উৎপুৰ বিলৰ পাৰত যি ঐতিহাসিক উৎপুৰ মেলাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী যি বিনিময় প্ৰথা সম্পাদন হৈ আছে আমাৰ সৈতে উদ্যোক্তাসকলো আছে তেওঁলোকৰ পৰা জানিম কাৰণ কেনেধৰণৰ কাৰ্যসূচী কি কাৰ্যসূচী সম্পাদন কৰিব আমাৰ সৈতে উদ্যোক্তা আছে আমি তেওঁলোকৰ কথা পাতিম যে দাদা এইবাৰো অনুষ্ঠিত হৈছে ঐতিহাসিক উৎপুৰ মেলা কেনেধৰণৰ কাৰ্যসূচী হয় সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আনন্দিত পাহাৰ আৰু ভৈয়ামৰ আমাৰ মামা মামীসকল ইয়াতে উপস্থিত হৈছে বিনিময় কৰিছে নিজৰ নিজৰ চাহিদা পূৰণ কৰিবৰ কাৰণে সকলোৱে ইয়াতে একগোট হৈছে আমি এই বিনিময় প্ৰথাৰ লগতে আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ কুকুৰা যুঁজ প্ৰতিযোগিতা আৰু লগতে আমাৰ সাংস্কৃতিক
কিছু সময়ৰ পিছতে অনুষ্ঠান অনুষ্ঠিত হ'ব, ৰাজ দৰবাৰ হ'ব আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ মূল কাৰ্যসূচী হ'ল সমূহীয়া মাছ মৰা পৰ্ব। কিছু সময়ৰ পিছতে আমাৰ ৰজা আৰু পাৰিষদবৰ্গ আহি পাব, তাৰ পিছতে সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব। হয়, আছিল উদ্যোক্তাসকলৰ মন্তব্য। আমি কৈছোঁ যে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, ইয়াৰ পিছত সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব, কুকুৰা যুঁজ অনুষ্ঠিত হ'ব, ৰাজ দৰবাৰ অনুষ্ঠিত হ'ব আৰু এনেদৰে যি দুদিনীয়া কাৰ্যসূচী উৎপৰ মেলাৰ যি উৎপৰ বিলৰ পাৰা তেনেদৰে দেখা গৈছে ঐতিহাসিক বিনিময় পতাকা সম্পাদন হৈছে।